Hello friends, Rajniya channel আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, মই ভালে আছো। আজি মই আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছো। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ বাবে এটা চমু ভাষণ লৈ আহিছো বিশ্ব পৰিৱেশ দিৱসৰ বিষয়ে। বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। আজি এই সভাৰ সভাপতি মহোদয়, মঞ্চত উপস্থিত সন্মানীয় অতিথিবৃন্দ, লগতে সভাত উপস্থিত থকা বন্ধু বান্ধৱী তথা দাদা বাইদেউ আৰু মৰমৰ কণ ভাইটি ভণ্টিসকল। পোনপ্ৰথমে মই সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ বহুত শুভেচ্ছা জনালো। আজি এই মঞ্চত মোক দুএষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে মই সকলোকে ধন্যবাদ জনাইছো। আজি হ'ল 5 জুন বিশ্ব পৰিৱেশ দিৱস। জনসাধাৰণৰ মাজত পৰিৱেশ সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যৰে প্ৰতি বছৰে এই দিৱসটো পালন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস প্ৰথম পালন কৰা হৈছিল 1976 খ্ৰীষ্টাব্দৰ 5 জুন তাৰিখে। খ্ৰীষ্টাব্দৰ 5ৰ পৰা 16 জুনলৈ ৰাষ্ট্ৰীয় সংঘৰ মানৱিক পৰিৱেশ সন্মিলন ইউনাইটেড নেশ্যনছ কনফাৰেন্স অন দ্য হিউমেন এনভাইৰনমেণ্ট অনুষ্ঠিত হৈছিল। তেতিয়াৰ পৰাই প্ৰতি বছৰে এই দিৱসটো পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰকৃতিৰ সুস্থৰ অবিহনে পৃথিৱীত মানুহ তথা জীৱকুল জীয়াই থকাটো সম্ভৱ নহয়। কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল কিছুমান ব্যক্তিয়ে নিজৰ স্বাৰ্থ পূৰণৰ বাবে প্ৰকৃতিক ধ্বংস কৰে আৰু নিজৰ চৌপাশৰ পৰিৱেশ বিনষ্ট কৰে। সুস্থ পৰিৱেশ অবিহনে জীৱৰ সৃষ্টি, বৃদ্ধি আৰু বিকাশ সম্ভৱ নহয়। গতিকে পৰিৱেশ প্ৰদূষণ মুক্ত কৰি ৰখাৰ লগতে পৰিৱেশ সুৰক্ষা কৰাটো প্ৰতিজন ব্যক্তিৰ দায়িত্ব আৰু কৰ্তব্য। সকলোকে অনুৰোধ জনাইছো, আহক আমি সকলোৱে বৃক্ষৰোপণেৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰোঁ। শেষত পুনৰবাৰ সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভকামনা জনাই আজিৰ মোৰ বক্তব্যটো সামৰণি মাৰিছো। ভুল হ'লে ক্ষমা কৰিব। ধন্যবাদ। আজি এই ভিডিঅ'টোত ইমানে। আজি এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানে। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।